নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে CT18 মই জয়ন্ত মাধৱ গোস্বামী কালি বহু উৎকণ্ঠা আৰু ব্যাপক জল্পনা কল্পনাৰ অন্তত শিক্ষা বিভাগে ঘোষণা কৰে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়ন পদ্ধতি কিন্তু এই মূল্যায়ন পদ্ধতিক লৈ বিতৰ্ক তথা অসন্তুষ্টি বৰ্তমানে অব্যাহত আছে প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যাঙ্কন পদ্ধতিক লৈ আসুৱে সম্বোধন কৰে এক সংবাদমেল শহীদ ন্যাসত সংবাদমেলৰ আয়োজন কৰে সদ অসম ছাত্ৰ সন্থাই মাৰ্কশিট চাকৰিৰ বাবে গ্ৰহণযোগ্য নোহোৱাত ক্ষোভ প্ৰকাশ কৰে আসুৱে কোভিড অহাটো ছাত্ৰ-ছাত্ৰীৰ দোষ নহয় ফেব্ৰুৱাৰীত পৰীক্ষা পাতিলে এনে অৱস্থা নহলহেঁতেন শীঘ্ৰেই ৫ নম্বৰ দফা বাতিল কৰিবলৈ দাবী উত্থাপন কৰে আসুৱে দুখন মাৰ্কশিট কেতিয়াও মানি লোৱা নহব বুলি আজি ঘোষণা কৰে সদ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই মাৰ্কশিটৰ দ্বাৰা চাকৰি নোপোৱাটো অন্যায় হ'ব মানসিকভাৱে ভাগি পৰিছে ছাত্ৰ-ছাত্ৰীসকল আৰু এই ক্ষেত্ৰত ৫ নম্বৰ দফাৰ সংস্কাৰ সাধনৰ বাবে দাবী উত্থাপন কৰিছে সদ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই আমি ৫ নম্বৰ দফাটো যিটো দফাত ছাত্ৰ-ছাত্ৰীসকলে এখন মাৰ্কশিট পাব কিন্তু এই মাৰ্কশিটখন অসম চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই দফাটো সমুলঞ্চে বাতিল কৰাটো আমি বিচাৰিছোঁ কাৰণ কোভিড অহাটো তেওঁলোকৰ ভুল নহয় আমি পৰীক্ষা পাতিব পৰা নাই আমি সময়মতে যদি আমি ফেব্ৰুৱাৰী মাহতে পৰীক্ষা পাতিলোহেঁতেন আজি এই অৱস্থা নহ'লহেঁতেন আৰু কোনো কাৰণত ছাত্ৰ-ছাত্ৰীসকলে অন্যায় হ'ব পৰা ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষতি হ'ব পৰা কাম কাজ চৰকাৰক নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু এজন ছাত্ৰক জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা এই পৰীক্ষা দুটাৰ এখনেই মাৰ্কশিট হ'ব লাগিব ইয়াৰ গত্যন্তৰ নাই এখন মাৰ্কশিটৰ ওপৰত ভিত্তি কৰি তেখেতসকলে শিক্ষা জীৱনো আগবঢ়াই লৈ যাব লাগিব চাকৰি জীৱনো আগবঢ়াই লৈ যাব লাগিব নাভূত নাচত এটা সিদ্ধান্ত আৰু এই ৫ নম্বৰ দফাটো এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত মাৰ্কশিট আৰু চাৰ্টিফিকেট লৈ চাকৰি কৰিব নোৱাৰিব ৰাজ্য চৰকাৰে কোনো চাকৰি এই সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয় এই সিদ্ধান্ত চৰকাৰে পুনৰ বিবেচনা কৰিব লাগিব আৰু এই সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগিব বাতিল কৰিব লাগিব প্ৰথমবাৰৰ বাবে গৃহ সমষ্টি শিৱসাগৰত বিধায়ক অখিল গগৈ শিৱসাগৰলৈ যাত্ৰাপথত অখিল গগৈক আদৰণি জনালে অসংখ্য দলীয় কৰ্মী আৰু শুভাকাংক্ষীয়ে অখিল গগৈক উষ্ম আদৰণি নাচি উঠিছে বৃদ্ধৰ কঁকাল ৰাজপথত ফুটিছে আতচবাজি কাৰাগাৰৰ পৰা মুক্ত হৈ প্ৰথমবাৰৰ বাবে গৃহ সমষ্টি শিৱসাগৰলৈ বিধায়ক অখিল গগৈয়ে যাত্ৰা কৰাৰ সময়ত সৃষ্টি হ'ল এই অভূতপূৰ্ব পৰিৱেশৰ হাতে হাতে গামোচা আৰু দলীয় পতাকা লৈ ওলাই আহিল শ শ সমৰ্থক কোনোফালে যদি আবতৰীয়া বিহু কোনোফালে পুষ্পবৃষ্টি নগাঁও জিলাৰ কৃষ্ণাইঘাট আৰু ৰহাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে স্থানীয় ৰাইজে এইদৰেই উষ্ম আদৰণি জনালে ৰাইজৰ দলৰ সভাপতিগৰাকীক একেই পৰিৱেশ জাগিৰোডতো শিৱসাগৰৰ বিধায়কজনক সম্ভাষণ জনাবলৈ ৰাজপথলৈ ওলাই আহিল বহু সংখ্যক দলীয় সমৰ্থক আৰু শুভাকাংক্ষী দলীয় কৰ্মী আৰু সমৰ্থকৰ উৎসাহ দেখি অখিল গগৈৰ দাবী মই আশা কৰোঁ যে আজিৰ এই যাত্ৰাৰ জৰিয়তে নতুন অসম ভৱিষ্যত অসম গঢ়াৰ ৰূপৰেখা বা বুনিয়াদ আজিৰ পৰা আৰম্ভ হ'ব অহা এবছৰৰ ভিতৰত অসমৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক দলটো ৰাইজৰ দল হৈ উঠিব আৰু অহা 2026 চনত অসমত ৰাইজৰ দলে চৰকাৰ গঠন কৰিব শিৱসাগৰমুখী যাত্ৰাপথত অখিলৰ সমৰ্থকৰ উল্লাস দেখা গ'ল কাজিৰঙাতো মই আপোনালোকক কথা দিছোঁ যে সংসদীয় ব্যৱস্থাৰ মাজেদি লগে লগে
সমান্তৰালভাৱে মই সংগ্ৰামী পথো সদায় ধৰি ৰাখিম, সদায় জীয়াই ৰাখিম। এইবাৰ যদি AIDF নাথাকিলেহেঁতেন আমি নিশ্চিতভাৱে এইবাৰ বিৰোধী চৰকাৰ কৰিব পাৰিলোহেঁতেন। মৰিয়নিত আমি ৰূপজ্যোতি কুৰ্মীক পৰাজিত কৰিম, ৰাইজৰ দল তাত জয়ী হ'ব। অকণমান ভাল পাইছোঁ, কিন্তু C5 আৰু 6 আৰু L3 আৰু 4ত সাংঘাতিক ধৰণৰ প্ৰয়াস হৈছে। নিয়াৰ বিশেষ আদালতে দোষমুক্ত ঘোষণা কৰাৰ পাছতে বৃহস্পতিবাৰে মুকলি আকাশৰ তললৈ আহিছিল বিগত প্ৰায় 1.5 বছৰে কাৰাৰুদ্ধ হৈ থকা অখিল গগৈ। তাৰ এদিন পাছতে পোন প্ৰথমবাৰৰ বাবে নিজ সমষ্টিত পদাৰ্পণ কৰে শিৱসাগৰৰ নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে। পৰম গৌৰৱ অনুভৱ কৰিছোঁ। 1.5 বছৰতকৈ বেছি সময় জেলত থকাৰ পাছত নিজৰ ঠাইত উপস্থিত হোৱাৰ যিটো আনন্দ, সেই আনন্দ মই আন কাকো বুজাই ক'ব নোৱাৰিম। আৰু হাছুৱাৰ মাটিত থিয় হৈ মই ঘোষণা কৰিব খুজিছোঁ যে মৰিয়নি সমষ্টিটো এইবাৰ ৰাইজৰ দলে দখল কৰিব লাগিব। আমাৰ হাতলৈ এই সমষ্টিটো আমি কাঢ়ি আনিব লাগিব। ইমান দিনে মৰিয়নি সমষ্টিৰ যি উন্নয়ন স্থবিৰ হৈ আছিলে, সেই স্থবিৰ উন্নয়নক আমি পুনৰ গতি দিব লাগিব। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া, জাগিৰোডৰ পৰা অজয় পাল আৰু কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এমাহৰ ডেডলাইন বান্ধি দিলে শক্তি বিভাগে। কৰ্তন হ'ব মঙলদৈৰ চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ সংযোগ। মঙলদৈ উপ সংমণ্ডলৰ অধীনত অনাদায় হৈ আছে প্ৰায় 20 কোটি টকাৰ বিদ্যুতৰ বিল। শক্তিমন্ত্ৰী বিমল বৰাৰ কঠোৰ পদক্ষেপ। অনাদায় বিদ্যুৎ মাচুল পৰিশোধৰ বাবে কঠোৰ নিৰ্দেশ। ধনী ৰাজনৈতিক নেতা হলেই নৰম নহব বিল পৰিশোধত। বিদ্যুৎ মাচুল পৰিশোধৰ বাবে চৰকাৰী কাৰ্যালয়ক দিলে এমাহৰ ডেডলাইন। অন্যথা কৰ্তন কৰিব বিদ্যুৎ সংযোগ। 1 জুলাইৰ পৰা শক্তি বিভাগে আৰম্ভ কৰা বিশেষ অভিযানৰ ফলস্বৰূপে জালুকবাৰী গাড়ীগাঁও আজাৰা অঞ্চলত চলিল অভিযান। বিভাগৰ কঠোৰ ভূমিকাৰ বাবে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি জুন মাহত বিভাগে সৰ্বমুঠ 508 কোটি মাচুল গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। দীৰ্ঘদিনে বিভাগটোত অনাদায় হৈ আছে প্ৰায় 2300 কোটি টকাৰ বিল। এই বিল গ্ৰহণ কৰিব পাৰিলেই পূৰ্বতকৈ অধিক উন্নত হ'ব শক্তি বিভাগ। আমি জানুৱাৰী মাহত আমি সংগ্ৰহ কৰিছিলোঁ 382 ক্ৰোৰ্ছ, ফেব্ৰুৱাৰী মাহত 345 আৰু মাৰ্চ মাহত 320, এপ্ৰিল মাহত 319 আৰু মে' মাহত 336 আৰু জুন মাহত 508। তাৰমানে এই প্ৰথমবাৰৰ বাবে আমাৰ এইটো বাঢ়ি গৈছে, 500ৰ ওপৰত বাঢ়ি গৈছে। ইফালে মঙলদৈ উপ সংমণ্ডলৰ অধীনত অনাদায় বিদ্যুৎ মাচুল প্ৰায় 20 কোটি টকা। বিল অনাদায়ৰ ক্ষেত্ৰত গ্ৰহণ কৰা কঠোৰ সিদ্ধান্তৰ পিছতে জুন মাহত 3 কোটি 3 লাখ টকা আদায় পোৱাৰ লগতে অতিৰিক্ত 8 লাখ টকা অনাদায়ৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে মঙলদৈ উপ সংমণ্ডলৰ বিদ্যুৎ বিভাগে। আনহাতে মঙলদৈ পৌৰসভাৰ 52 লাখ টকা অনাদায় হোৱাৰ কাৰণে পৌৰসভাৰ বিদ্যুৎ কৰ্তন কৰাৰ লগতে যিসমূহ বিভাগত অনাদায় আছে সেইসকলক এমাহৰ ভিতৰত বিদ্যুৎ মাচুল পৰিশোধ কৰিবলৈ আহ্বান জনায় মঙলদৈ উপ সংমণ্ডলৰ বিদ্যুৎ বিভাগে। যিখিনি চৰকাৰী কাৰ্যালয় আছে টোটেল আমাৰ হিচাপ মতে 90 লাখ অলমষ্ট পাবলগীয়া আছে। তাৰ ভিতৰত মেজৰ যিকেইটা ডিপাৰ্টমেণ্ট হৈছে সেইকেইটা হৈছে PHE পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং, যিটো আমি প্ৰায় 35 লাখ পাবলগীয়া আছে। তাৰপিছত PWD ডিপাৰ্টমেণ্টৰ পৰা পাবলগীয়া আছে 6 লাখ আৰু PNRD
মানে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট 8 লাখ। টোটেল আমাৰ এৰাউণ্ড 90 লাখ টকা আমি পাবলগীয়া আছে। বলেন ভট্টাচাৰ্যৰ সহযোগত মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে কোভিড পজিটিভিটিৰ হাৰ। ঠাই বিশেষে সামান্য শিথিল হৈছে সান্ধ্য আইন, কিন্তু তাৰ মাজতে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত এক ভয়ংকৰ খবৰ। হাওৰাঘাট নগৰৰ দাঁতি কাষৰীয়া গ্ৰামাঞ্চলসমূহত হঠাৎ বৃদ্ধি পাবলৈ ধৰিছে কোভিড সংক্ৰমণ। কোভিড হটস্পটত পৰিণত হৈছে হাওৰাঘাট। পশ্চিম হাতীপুৰা গাঁৱৰ 30 জন লোকৰ দেহত কোভিড সংক্ৰমণ। 14 দিনৰ বাবে কণ্টেইনমেণ্ট জোন ঘোষণা প্ৰশাসনৰ। পশ্চিম হাতীপুৰা গাঁৱৰ তিৱা চুবুৰী, কুৰ্কু চুবুৰী আদিত কোভিড পৰীক্ষা কৰাত ইজনৰ পিছত সিজনৰ দেহত ধৰা পৰিছে কোভিড সংক্ৰমণ। বিগত কেইদিনমান ধৰি গাঁওখনৰ প্ৰায় সংখ্যক লোক জ্বৰ, কাহ আৰু চৰ্দিত ভুগি থকাৰ খবৰ পাই স্বাস্থ্য বিভাগৰ লোকে অঞ্চলটোত কৰিছিল কোভিড পৰীক্ষা। গাঁওখনত হঠাৎ এনেদৰে কোভিডৰ সংক্ৰমণ হোৱাত প্ৰশাসনে সম্পূৰ্ণ গাঁওখন 14 দিনৰ বাবে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে। প্ৰায় 2 সপ্তাহমান ধৰি আমাৰ গাঁওখনত প্ৰায় মানুহৰে জ্বৰ, চৰ্দি, কাহ হৈ আছিলে। ইতিমধ্যে আমাৰ গাঁৱত সেই ৰূপ দেখিবলৈ আমি আৰম্ভ কৰিলোঁ। সেয়েহে এতিয়াও যদি আমি সাৱধান নহওঁ তেতিয়াহ'লে আহি থকা দিনত আমি বহুত এটা ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ম। এই সময়ছোৱাত গাঁওখনৰ ভিতৰলৈ বাহিৰা ব্যক্তিৰ আহ-যাহ অথবা গাঁওখনৰ বাসিন্দাসকলক বাহিৰলৈ ওলোৱা সোমোৱাত সম্পূৰ্ণভাৱে নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। এই খবৰে সকলোকে এতিয়া স্তম্ভিত কৰি তুলিছে। পশ্চিম হাতীপুৰা গাঁৱৰ সচেতন যুৱ সমাজে সকলোকে চৰকাৰী নীতি নিৰ্দেশনা মানি চলিবলৈ বিনম্ৰভাৱে আহ্বান জনাইছে। বৰ্তমানলৈকে 27 জনলৈ বৃদ্ধি পাইছে। এনেধৰণৰ ভয়াৱহ যদি পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে COVID-19 এদিন গাঁওখনক গ্ৰাস কৰি পেলাব। এখন গাঁৱৰ পিছত আন এখন গাঁৱক গ্ৰাস কৰাৰ এটা ইংগিত পোৱা গৈছে। তো মই আশা কৰোঁ যাতে আমাৰ নীতি নিৰ্দেশনাসমূহ যিটো আমাৰ চৰকাৰ ফালৰ পৰা কণ্টেইনমেণ্ট জোন হিচাপে ঘোষিত কৰি গৈছে, সেই নীতি নিৰ্দেশনাসমূহ যাতে ইয়াত বসবাস কৰা সকলো ৰাইজে যাতে মানি চলাটো মই বাঞ্ছনীয় হৈ পৰিছে। জিলা উপায়ুক্তয়ো গাঁওখন পৰিদৰ্শন কৰি বুজ লৈছে পৰিস্থিতিৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। চিটি 18ত লৈছোঁ এটি বাণিজ্যিক বিৰতি। স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড। হাইলাকানিৰ অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তত উত্তপ্ত পৰিস্থিতি। সীমান্তৱৰ্তী ধলচেৰা এলেকাত দুই ৰাজ্যৰ আৰক্ষীৰ মাজত সংঘাত। পুৱা দুই ৰাজ্যৰ আৰক্ষীৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাতৰ। অসমৰ ভূমিত মিজো নাগৰিকৰ দখল উচ্ছেদ কৰাৰ সময়ত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও উত্তেজনা বিৰাজ কৰি আছে সীমান্ত এলেকাত। দুই ৰাজ্যৰ আৰক্ষীৰ মাজত হতাহতি, তীব্ৰ বাক বিতণ্ডা, এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অসমৰ ভূমি দীৰ্ঘদিন ধৰি মিজোৱে দখল কৰি আহিছে আৰু সেই দখলীকৃত ভূমি বেদখল চলাইছিল অসম আৰক্ষীয়ে আৰু এই বেদখল চলোৱা কাৰ্যত বাধা প্ৰদান কৰে মিজো আৰক্ষীয়ে আৰু তাকে লৈ দুই পক্ষৰ আৰক্ষীৰ মাজত তীব্ৰ সংঘাতৰ সূত্ৰপাত হয়। বহু সময় ধৰি এই উত্তেজনা অব্যাহত থাকে আৰু বৰ্তমানে সীমান্তত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি আছে। কোভিড ভেকচিনৰ বাবে খেদাখেদি দৌৰা-দৌৰি হেতা ওপৰা লগাইছে ভেকচিন ল'বলৈ। মধ্যপ্ৰদেশৰ ছিন্দৱাৰাৰ এটা ভেকচিন কেন্দ্ৰত এই অভাৱনীয় পৰিস্থিতি। দৌৰা-দৌৰি, খেদাখেদি, সকলোকে লাগে আনক পিছ পেলাই আগবাঢ়ি যাবলৈ। পিছে দৌৰা-দৌৰি, খেদাখেদি, হেতা ওপৰা কিয় লাগিছে জানেনে? কোভিড ভেকচিন ল'বলৈ। সকলোকে আগতে লাগে কোভিড ভেকচিন। দেশজুৰি কোভিড মহামাৰীৰ সংহাৰ।
কোভিডৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ সকলোৱে বিচাৰে ভেকচিন ল'বলৈ। চৰকাৰে বিনামূলীয়া ভেকচিনৰ ব্যৱস্থাও কৰিছে, কিন্তু বহু অঞ্চলতে জনসংখ্যা অনুপাতে উপলব্ধ হোৱা নাই ভেকচিন। কিন্তু কোনে কাৰ বাবে এৰিব সুযোগ? সকলোকে আগতে লাগে ভেকচিন, আৰু সেইবাবেই এই খেদাখেদি দৌৰা দৌৰি হেতাও পৰা। দৌৰা দৌৰিৰ কোবত পৰি ধৰি কাৰোবাৰ ভৰিৰ তলতো সোমাইছে বহুজন। তথাপি যেন চুচৰি বাগৰি আগবাঢ়িব বিচাৰিছে তেওঁলোক। মধ্যপ্ৰদেশৰ চিনৱাৰাৰ এটা কোভিড ভেকচিন প্ৰদান কেন্দ্ৰৰ দৃশ্য এয়া। 21 জুনৰ পৰা সমগ্ৰ দেশজুৰি চলিছে বৰ্ধিত হাৰত কোভিড ভেকচিন দিয়াৰ অভিযান। কোৱিনত নাম পঞ্জীয়ন কৰা নকৰা সকলোকে সামৰি লৈছে এই অভিযানে। তাৰ মাজতো বহু কোভিড ভেকচিন প্ৰদান কেন্দ্ৰত সৃষ্টি হৈছে এনে অনাহুত পৰিস্থিতিৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশৰ অতন্দ্ৰ প্ৰহৰী হৈছে নাৰী শক্তি। জম্মু কাশ্মীৰত অভিযান চলাইছে মহিলা সেনা জোৱানে। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিপৰীতে ভূমিকা লৈছে শান্তি স্থাপনত। জম্মু কাশ্মীৰত আসাম ৰাইফলছৰ মহিলা সেনা জোৱান। জম্মু কাশ্মীৰৰ বিভিন্ন স্থানত অভিযান চলাইছে আসাম ৰাইফলছৰ মহিলা সেনা জোৱানসকলে। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই সমগ্ৰ উপত্যকাটোত শান্তি বৰ্তাই ৰখাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে তেওঁলোকে। আসাম ৰাইফলছৰ মহিলা জোৱানসকলে বিশেষকৈ তালাচী চকীসমূহত বা সেনা আৰক্ষীৰ অভিযানকালত মহিলা আৰু শিশুৰ তালাচী চলোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হৈছে। মহিলা সেনা জোৱানৰ উপস্থিতিয়ে স্থানীয় লোকসকলৰ অধিক ওচৰ চপাৰ ক্ষেত্ৰতো অধিক সহায়ক হৈছে। অঞ্চলটোত সন্ত্ৰাসবাদীয়ে অস্ত্ৰ সৰবৰাহৰ বাবে ভয় ভাবুকিৰে মহিলা আৰু শিশুকো ব্যৱহাৰ কৰি আহিছে। সীমান্তৰে ড্ৰাগছ সৰবৰাহত জড়িত হৈ আছে বহু মহিলা। এনেবোৰ কাৰ্যকলাপত চকু ৰখাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হৈছে মহিলা জোৱানসকল। ইয়াৰ উপৰি কাশ্মীৰ উপত্যকাত মহিলা সেনা জোৱান নিয়োগ কৰাৰ আছে আন এক উদ্দেশ্য। কাশ্মীৰ উপত্যকাৰ কন্যা শিশু বা কিশোৰী যুৱতীসকলক সেনা বাহিনীত যোগদানৰ বাবে অনুপ্ৰাণিত কৰা। অঞ্চলটোৰ কন্যা শিশু কিশোৰী বা যুৱতীসকলক এক উন্নত জীৱন যাপনৰ বাবে উদগনি দিয়া। কাশ্মীৰ উপত্যকাৰ কিশোৰী মহিলাসকলৰ মাজত এক ইতিবাচক বাৰ্তা বিলাই সুখী আসাম ৰাইফলছৰ মহিলা সেনা জোৱানসকল। मैं राइफल वुमेन रूपाली आसाम राइफल बटालियन से हूँ। मैं यहाँ पे MVCP मोबाइल व्हीकल चेक पोस्ट में तैनात हूँ। यहाँ पे जो भी सखिया गाड़ी आई जाएगी उसे साइड में खड़ा किया जाएगा। उसके बाद उस गाड़ी में बैठी हुई महिलाओं को बाहर निकाल के साइड में खड़ा किया जाएगा। उन महिलाओं का सामान राइफल वुमेन चेक करेगी, क्योंकि उन लोगों को सेफ एंड सिक्योर महसूस करवाया जाए इसलिए। आसाम राइफल बटालियन से हमने MVCP तैनात किया है, जिसमें सखिया कोई भी गाड़ी आती है तो उसे रोका जाता है। मैं राइफल वुमेन रेखा, मैं वेस्ट बंगाल से हूँ। मुझे आर्मी में आके बहुत खुशी हुई है। मेरा ये सपना था कि ये मैं वर्दी पहनूँ। इस वर्दी को पहनने के बाद हमें जो जुनून होता है वो दूसरा कोई समझ नहीं सकता। These rifle women have been a force multiplier, and they have been bridging the gap between the forces and the locals. Not only we are using them in various operations as we use our own riflemen, but also the local citizens have been coming and
reaching out to these riflewomen and developing a special relationship with the army present in this area. নিউজ ডেস্ক রিপোর্ট নিউজ 18 অসম নৰ্থ ইষ্ট। সৰুপথাৰত হেলিকপ্টাৰত জৰুৰী অৱতৰণ। নলনীত পথাৰৰ মাজত অৱতৰণ হেলিকপ্টাৰখনৰ। অৱশ্যে কেইমিনিটমান পাছতে পুনৰ আকাশমাৰ্গলৈ উৰাম মাৰে হেলিকপ্টাৰখনে। হেলিকপ্টাৰখনক লৈ তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি হয় ৰাইজৰ মাজত। হেলিকপ্টাৰখনৰ অৱতৰণৰ বিষয়ে তথ্য নাই প্ৰশাসন কিংবা আৰক্ষীৰ হাতত। আমি দৃশ্য দেখুৱাইছোঁ, সৰুপথাৰৰ দৃশ্য এয়া। সৰুপথাৰত হেলিকপ্টাৰে জৰুৰী অৱতৰণ কৰিবলগীয়া হয়। নলনীত পথাৰৰ মাজত অৱতৰণ কৰে এখন হেলিকপ্টাৰে। অৱশ্যে কেইটামান মিনিটৰ পাছতে পুনৰ আকাশমাৰ্গলৈ উৰা মাৰে হেলিকপ্টাৰখন। হেলিকপ্টাৰখনক লৈ তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি হয় ৰাইজৰ মাজত। হেলিকপ্টাৰখনৰ অৱতৰণৰ বিষয়ে কোনো তথ্য নাই প্ৰশাসন কিংবা আৰক্ষীৰ হাতত। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে ক্ষন্তেক সময়ৰ বাবে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি। স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড।